মুখ্যমন্ত্ৰী ডাঙৰীয়া, কালিৰ পৰা আপুনি জুবিন গাৰ্গৰ শুভাকাংক্ষী ভালপোৱা জাষ্টিছ বিচৰা মানুহবিলাকক ধৰ্মৰ ভিত্তিত ভাগ কৰিবলৈ আৰম্ভ কৰিছে। জুবিন দাই কৈছিলে যে মোৰ কোনো ধৰ্ম নাই, মোৰ কোনো জাত নাই, মই মুক্ত, মই কাঞ্চনজংঘা। আৰু তেওঁ পৰৱৰ্তী সময়ত কৈছিলে যে কাঞ্চনজংঘা মানে হ'ল তেওঁৰ নিজৰ মনটো, তেওঁৰ নিজৰ দৰ্শন। যিজন মানুহে ধৰ্ম আৰু জাতিক ইমান ঘৃণায়, সেইজন মানুহে জুবিন গাৰ্গৰ ন্যায়ৰ প্ৰসংগতো আপুনি ধৰ্মৰ কথা উলিয়াইছে, কম মমতাজৰ কথা উলিয়াইছে। আমি চিনিয়ে নাপাওঁ, শুনাই নাম কোনো মমতাজৰ নাম, যাক আমি নাজানোৱে। আপুনি সেইবিলাক নাম উলিয়াইছে। আপুনি আমুকে কোনদিনানো ভাল পাইছিলে, তেতিয়া ভাল কোনোবাই নাপাব পাৰে, আজি ভাল পাইছে, কিনো বেয়া কথা। জুবিন গাৰ্গ ধৰ্ম নিৰপেক্ষ মানুহ আছিলে, চব জাতি চব ধৰ্মৰ মানুহে ভাল পাইছে। এইটোত আপোনাৰ ইমান কি, আপোনাৰ খোৱা পানীত কি বিষ ঢালিছে কোনে যে আপুনি ইমান টেনশ্যন খাইছে?